অসমৰ বাহিৰত থাকোঁ যদিও জুবিন দা আৰু আমাৰ মাজত নাই বুলি খবৰটো তৎক্ষণাতে পালোঁ। কিন্তু মই থকা স্থলত বহুৱে দেৰিকৈ গম পালে বা ৰিয়েলাইজ কৰিলে যে তেওঁৰ মৃত্যুটো কেনেকুৱা এটা হিউ এণ্ড ক্ৰাই কৰি তুলিলে গোটেই অসমত। অসম কেনেকৈ কান্দনত ভাঙি পৰিলে। কিছু কলিগে এয়াও কৈছে যে জুবিন দা ইমান ডাঙৰ মানুহ আছিলে গম নাপাইছিলোঁ। কি ক'ম আৰু, বাট এইটোৱে ৰিয়েলাইজ কৰিলোঁ যে জেনেৰেলি মানুহে বলিউড ফেমকে ছুপাৰষ্টাৰ বুলি ধৰে, কিন্তু তেওঁলোকে নাজানিছিল যে জুবিন দা অসমৰ হৃদয়ৰ শ্বাইনিং ষ্টাৰ, আঁখো কা তাৰা বুলি যে কয়। এই ভিডিঅ'টো মই জুবিন দাৰ ট্ৰিবিউট হিচাপে আৰু উত্তৰ হিচাপে যোনে ভাবি থাকিলে যে জুবিন দা মাত্ৰ এজন ইয়ালি ষ্টাৰ। बीजेपी हो या कांग्रेस हो, आई गिव है। आई एम नॉट अ पॉलिटिशियन, आई एम अ फाइटर। चुनाव है इसलिए आप लोग आए, जब फ्लड हुआ था अब नहीं आए। ভয় নকৰাকে খুলি খুলি সৰল কথা ক'বলৈ কেতিয়াও ভয় মোৰ নকৰিলে। কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা। কিমানক যে মনে মনে সহায় কৰিলে। বিপদত থকা মানুহবোৰৰ বাবে চেৰিটি কনচাৰ্ট কৰিলে। ষ্টেজৰ ওপৰত ছুপাৰষ্টাৰ, কিন্তু তেওঁৰ সৰল মন আৰু সৰল স্বভাৱৰ কাৰণে সকলোৰ বাবে তেওঁ এচেচিবল আছিলে। নাৰী সুৰক্ষাই হওক বা সমাজৰ দুৰাচাৰ আৰু কৰাপশ্যন দেখি প্ৰটেষ্ট কৰা। জীৱনৰ প্ৰতিটো ফেজতে আমি তেওঁৰ গান শুনি নিজক চম্ভালি পাইছিলোঁ। সুখত ৰং, দুখত সাহস, প্ৰেমত মৰম আৰু বিপদত শক্তি দিছে। সেইদিনা অকল মানুহে কান্দা নাছিল, প্ৰকৃতিৰ চব প্ৰাণীয়ে কান্দিছিল। নতুন নতুন ইনষ্ট্ৰুমেণ্ট বজাব শিকি অসমীয়া গানত নতুন ফিউশ্যন আনিলে। তেওঁৰ গান আমাৰ লগত থাকিব, জীৱনৰ প্ৰতিটো সময়ত চম্ভালি ৰাখিব। জুবিন দা আপুনি নহয় শুধু এজন ছিংগাৰ, আপুনি ক'বলৈ ৱৰ্ডছ কম পৰিব, নকওঁ দিয়ক। মই মৰিলে এইটো গানে বাজিব কিন্তু। So this song is so important for you, for me, for everyone. নাই যোৱা আপুনি দাদা, খালি ৰূপ পৰিৱৰ্তন কৰি গানৰ মাজত সদায় জীয়াই থাকিব।